আন্তর্জাতিক নারী দিবস অকল আমাৰ চাপটগ্ৰামতে পাতা হোৱা নাই, গোটেই বিশ্বতে পাতা হৈ আছে। আৰু এই বেলিও আমি 2024 চনত আমি চাপটগ্ৰাম বৃহত্তৰ চাপটগ্ৰাম মহিলা ঐক্য মঞ্চৰ ফালৰ পৰা আমি দিনটো জোৰা বিভিন্ন কাৰ্যাৱলীৰ জৰিয়তে আমি এই দিন আমি উদযাপন কৰিছোঁ। আৰু আমাৰ এই সংস্থাই 2002 চনৰ পৰা অবিৰতভাৱে চাপটগ্ৰাম তথা দাঁতিকাষৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰণৰ আমাৰ মহিলাৰ শোষণৰ বিৰুদ্ধে লগতে বিভিন্ন ৰাস্তা ঘাট চিকিৎসালয় বিভিন্ন ৰেল সেৱা ইত্যাদি ইত্যাদি বহুত উন্নয়ন কামৰ কাৰণে আমি প্ৰতিনিয়তে আমি সহায় কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যক্ষেত্ৰত আমি সফল হৈছোঁ। গতিকে মই এই কথা খালি মই নিজে প্ৰেচিডেণ্ট হিচাপে এই কৃতিত্ব নিজে ল'ব খোজা নাই। ইয়াৰ কাৰণে আমাৰ যিসকল মহিলা মোৰ লগতে সদায় মোৰ লগতে সহায় কৰিছে, মোৰ লগতে থাকে, তেওঁলোকক মই ধন্যবাদ যাচিছোঁ। কাৰণ কি এই সংস্থাৰ জৰিয়তে আমি ৰেল সেৱা যিটো আমাৰ 16 বছৰলৈকে ধুবুৰী জিলাৰ যিটো একেবাৰে ৰেল সেৱা চিৰদিনৰ কাৰণে বন্ধ কৰিব ওলাইছিল, সেইটো কিন্তু আমি খুলিবলৈ চেষ্টা পাইছোঁ। লগতে আমাৰ এতিয়া আমাৰ ডেমু ট্ৰেইন ধুবুৰী পেছেঞ্জাৰ যেটো আমাৰ ধুবুৰী এক্সপ্ৰেছ বুলি কোৱা হয়, গুৱাহাটী ধুবুৰী এক্সপ্ৰেছ, লগতে আমাৰ নিউ তিনচুকীয়া আৰু ধুবুৰী যেটো ট্ৰেইন, সেই ট্ৰেইন তিনিটা আমাৰ এতিয়া চলি আছে। আৰু আমাৰ ৰাস্তা ঘাটবিলাক যেটো আমাৰ আন্দামান নিকোবৰৰ নিচিনা এনেকুৱা এটা দ্বীপান্তৰত থকা ঠাইতকৈ আমি এতিয়া চাপটগ্ৰামত অন্তত চাৰিওপিনে চাপটগ্ৰামটো নয়াহাট মোৰ ওচৰতে নীতা বৰুৱা বাইদেউ আছে, তেখেতে টিপকাই মহাবিদ্যালয়ৰ ৰিটায়াৰ্ড প্ৰফেচাৰ, তেখেতে মোৰ লগত সদায় সহায় কৰিছে। আৰু মোৰ ভণ্টিৰ নিচিনা মালা মণ্ডল লগতে মোৰ আছে নীতা বৰুৱা, মিনতী চৰকাৰ, বাপী দেৱ, অন্যান্য আৰু সকলে মোক যথেষ্ট স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱাৰ পৰা একে লেঠাৰে তেওঁলোকে মোৰ লগত লাগি আছে আৰু বহুতো সহায় কৰিছে। গতিকে অৱশেষত আমি এনেকুৱা এটা সংস্থাৰ জৰিয়তে আমি চাপটগ্ৰামৰ যাতে আৰু উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰোঁ। মইতো সদায় কওঁ যে ল'ৰা আৰু ছোৱালী দুটাই সমান, ল'ৰা ছোৱালী কেতিয়াও মানে এনেকুৱাকৈ সৰু ডাঙৰ ভাবিব নালাগে। আৰু পিতৃ মাতৃসকলে কেতিয়াও ছোৱালীক বিয়াৰ কাৰণে তৈয়াৰ কৰিব নালাগে, কাৰণ কি বিয়াই আমাৰ কিন্তু আল্টিমেট গ'ল নহয়। বিয়াৰ পাছত যিবিলাক দুৰ্দশা যিবিলাক আমাৰ এই অঞ্চলত আমাৰ বিশেষভাৱে লোৱাৰ আছামত হৈ আছে, সেইবিলাকৰ জৰিয়তে কেনেকুৱা অৱস্থা হৈছে, সিহঁতে স্বাৱলম্বী নোহোৱাৰ কাৰণে প্ৰতিদিনেই প্ৰায় আমাৰ ওচৰতে আহিয়ে থাকে এনেকুৱা এলিগেশ্যনবিলাক। গতিকে যদি আমি শিক্ষিত হ'ব পাৰিলোঁ হয়, স্বাৱলম্বী হ'ব পাৰিলোঁ হয়, আমি যদি আমাৰ অধিকাৰ বা আমাৰ যদি আমাৰ কি আমাৰ ৰাইট আছে, আমাৰ কি ডিউটি আছে, সেইবিলাক কথা আমি জানিব পাৰিলোঁ হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ এনেকুৱা অৱস্থা নহ'ল হয়। আমি কিন্তু প্ৰায় ইয়াৰ আগতেও কেইবাটাও মানে আমি এনেকুৱা ধৰণৰ আন্তৰ্জাতিক নাৰী দিৱস গাঁৱে গাঁৱে কৰিছোঁ। ফালুগুৰি ক'ত ক'ত যোৱা নাই, ফালুগুৰিৰ পৰা আৰম্ভ কৰি ক'ৰ বিভিন্ন এৰিয়াত আমি গৈ পেলাই আমাৰ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিছোঁ। আৰু গাঁৱৰ মানুহবিলাকো যথেষ্ট উৎসাহিত হৈছে। আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ কিছুমান মহিলাও আমাৰ দ্বাৰা বহুতো উপকৃত হৈছে, কাৰণ কেতিয়াবা তেওঁলোকে হয়তো মাৰ্ডাৰ হৈ গ'ল হয়, তেওঁলোকৰ পুৰুষৰ বা স্বামীৰ নিৰ্যাতনত হয়তো তেওঁলোকৰ মৃত্যু হ'ল হয়, অথবা সংসাৰ ভাঙি গ'ল হয়। সেইবিলাক কিন্তু আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ সংসাৰবিলাক আকৌ কৰি দিয়াৰ কাৰণে।